আসাম জব চেনেলটোৰ সমুদৰ্শকক অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। নিশ্চয় কালি আমাৰ ভিডিঅ'টোৰ পৰা আপোনালোক উপকৃত হ'ব পাৰিছে। গতিকে কালি ভিডিঅ'টোৰ নিচিনাকৈ আজিও আমি আপোনালোকৰ বাবে লৈ আনিছোঁ কেইটামান প্ৰাইভেট জবৰ ভেকেন্সি। নিশ্চয় আমাৰ থাম্বনেইলটো দেখি গমেই পাইছে আজি আমাৰ ভেকেন্সি কিমানটা হ'ব। গতিকে দেৰি নকৰি আমাৰ চেনেলটো এতিয়াই লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি লওক, যাতে প্ৰাইভেট তথা গভৰ্ণমেণ্ট জব সম্বন্ধীয় নিউজবিলাক আপোনালোকে সময়মতে লাভ কৰিব পাৰে। গতিকে দেৰি নকৰি এতিয়া আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহকচোন। আজি আমাৰ ভিডিঅ'টোৰ প্ৰথমটো জব ওলাইছে ভেকেন্সি ফৰ মাৰ্কেটিং এক্সিকিউটিভ এণ্ড ৰিচিপশ্যনিষ্ট ফৰ আই হস্পিটেল ইন গুৱাহাটী। অৰ্থাৎ গুৱাহাটীত থকা এখন চকুৰ চিকিৎসালয়ত মাৰ্কেটিং এক্সিকিউটিভ আৰু ৰিচিপশ্যনিষ্টৰ পোষ্ট খালী হৈছে। যদিহে আপোনালোক ইচ্ছুক তেন্তে আপোনালোকে নিজৰ চিভিখন পঠিয়াই দিব ghaimc2021@gmail.com বা কিবা যদি আপোনালোকৰ কুৱেৰিজ থাকে জব সম্বন্ধীয় তেন্তে আপোনালোকে কণ্টেক্ট কৰিব 6900332018 এই নাম্বাৰটো। যিমান পাৰি আপোনালোকে সোনকালে আপোনালোকৰ চিভিখন পঠিয়াবলৈ চেষ্টা কৰিব। আমাৰ নেক্সটটো পোষ্ট ওলাইছে ৰিকুৱাৰ্ড পোষ্ট গ্ৰেজুৱেট টিচাৰ ফৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল এট হাজো আৰু ছাবজেক্ট কেইটা হৈছে ফিজিক্স, কেমেষ্ট্ৰি, মেথমেটিক্স, বায়'লজি, ইংলিছ আৰু আছামিজ। আৰু যদি হাজোৰ কাষৰীয়া অঞ্চল হয় বা হাজোৰে যদি কেণ্ডিডেট হয় তেন্তে আপোনালোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। জাষ্ট আপোনালোকে নিজৰ ৰিজিউম বা বায়'ডাটাখন পঠিয়াই দিয়ক 9395495717 এই নাম্বাৰটোত। পুনৰ কৈ দিছোঁ 9395495717 এই নাম্বাৰটোত আপোনালোকৰ বায়'ডাটাখন পঠিয়াই দিয়ক হোৱাটছআপৰ জৰিয়তে। আমাৰ নেক্সটটো পোষ্ট ওলাইছে আৰ্জেণ্টলি ৰিকুৱাৰ্ড ফিমেল কেণ্ডিডেট, কেৱল মাত্ৰ মহিলাসকলৰ বাবে দ্য পোষ্ট অফ ফেক্টৰী ছুপাৰভাইজাৰ, অফিচ এছিষ্টেণ্ট, ডিপ্ল'মা ইন মেকানিকেল, হেভিং নলেজ অফ অটোকেড ড্ৰয়িং এণ্ড টেণ্ডাৰিং। অৰ্থাৎ ফেক্টৰী ছুপাৰভাইজাৰ আৰু অফিচ এছিষ্টেণ্ট পোষ্টটোৰ বাবে আপোনালোক ডিপ্ল'মা ইন মেকানিকেল হ'ব লাগিব, লগতে কম্পিউটাৰৰ নলেজটো আপোনালোকৰ থাকিব লাগিব আৰু অটোকেড ড্ৰয়িং আৰু টেণ্ডাৰিঙৰ বিষয়েও আপোনালোকৰ এটা ভাল অভিজ্ঞতা থাকিব লাগিব। যদিহে আছে তেন্তে নিজৰ চিভিখন পঠিয়াই দিব metalmolders@rediffmail.com-ত। আমাৰ নেক্সটটো পোষ্ট ওলাইছে আৰ্জেণ্ট হায়াৰিং দিছপুৰ পলিক্লিনিক এণ্ড হস্পিটেলছ প্ৰাইভেট লিমিটেড, হেঙৰাবাৰী ৰোড, গণেশগুৰি, গুৱাহাটী। পজিশ্যনটো হৈছে ছিকিউৰিটি গাৰ্ড, কেৱল মাত্ৰ পুৰুষসকলৰ বাবে, যাৰ বাবে এবছৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে বেলেগ এটা ইনষ্টিটিউট বা অৰ্গেনাইজেশ্যনত ছিকিউৰিটি গাৰ্ড হিচাপে কাম কৰা। চেলাৰীটো নেগচিয়েবল। ইণ্টাৰেষ্টেড কেণ্ডিডেটে জাষ্ট নিজৰ চিভিখন পঠিয়াব লাগে dpnhr@gmail.com। আৰু কিবা যদি ডিটেইলছ জানে বা জানিবলৈ যদি বিচাৰে তেন্তে 8822260926 এই নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰিব পাৰে। আৰু ইমিডিয়েট জইনাৰসকলক তেওঁলোকে প্ৰিফাৰেঞ্চ দিব বুলি এডভাৰটাইজমেণ্টত কিন্তু উল্লেখ কৰি থৈছে। আমাৰ নেক্সটটো পোষ্ট ওলাইছে ভেকেন্সি ফৰ ভাইচ প্ৰিন্সিপাল এট চাউথ পইণ্ট ইংলিছ স্কুল, সপ্তগ্ৰাম, ধুবুৰী। অৰ্থাৎ ধুবুৰী এখন খুব ভাল ইংলিছ স্কুলত ভাইচ প্ৰিন্সিপালৰ পোষ্ট খালী হৈছে, যাৰ বাবে আপোনালোক MSc বা MA কৰা হ'ব লাগিব। যদি MSc কৰা হয় তেন্তে বায়'লজি, বটানীত হ'ব লাগিব, আৰু যদি MA যদি কৰা হৈছে তাকো ইংৰাজী বিষয়ত তেন্তে আপোনালোকে প্ৰিফাৰেঞ্চ পাব। BEd কিন্তু কম্পালচৰি। এক্সপিৰিয়েঞ্চ যদি কাৰোবাৰ আছে এজ এ টিচাৰ হিচাপে কাম কৰা তেন্তে আপোনালোকে প্ৰিফাৰেঞ্চ পাব। চেলাৰীটো নেগচিয়েবল। টোটেলি আপোনালোকে একমডেশ্যনটো ফ্ৰী পাব আউট ষ্টেচন কেণ্ডিডেটৰ বাবে, অৰ্থাৎ দূৰৰ ঠাই কেণ্ডিডেটে টোটেলি একমডেশ্যনটো ফ্ৰী পাব। জাষ্ট আপোনালোকে নিজৰ চিভিখন পঠিয়াই দিব লাগে SP English School 2011@gmail.com। আৰু তেওঁলোকৰ ছেক্ৰেটাৰী ফোন নাম্বাৰ এটা দিছে, সেইটোতো আপোনালোকে কণ্টেক্ট কৰি ডিটেইলছ ল'ব পাৰিব। সেয়া হৈছে 7002722269 এই নাম্বাৰটোত। আমাৰ নেক্সটটো পোষ্ট ওলাইছে কেণ্ডিডেট হেভিং এক্সপিৰিয়েঞ্চ ইন ট্ৰেভেল এণ্ড টুৰিজিম are requested to send their resume for a reputed travel company of Guwahati to YAYA2022@gmail.com। গুৱাহাটীত থকা এখন ট্ৰেভেল এণ্ড টুৰিজিম
যি কোম্পানী আছে তাত আসলতে এক্সপিৰিয়েন্স থকা ক্যান্ডিডেট বিচৰা হৈছে যদিহে আপোনালোকে এই পোষ্টটো এপ্লাই কৰিম বুলি ভাবে তেন্তে আমাৰ স্ক্ৰিনত দেখা দিয়া YA ভাড়া 2022@gmail.com ত নিজৰ CV খন পঠিয়াই দিব যদি জিমেইলত পঠাবলৈ অসুবিধা হয় তেন্তে আপোনালোকে হোৱাটছআপৰ জৰিয়তেও পঠিয়াব পাৰিব হোৱাটছআপ নাম্বাৰটো হৈছে 8472021636 পুনৰ কৈ দিছো 8472021636 আমাৰ নেক্সট পোষ্ট ওলাইছে সিচুৱেশ্যন ভেকেন্ট এট সৰাইঘাট ৰাইডাৰ্ছ এখন ৰয়েল এনফিল্ডৰ আসলতে শ্বৰুম হয় ডিলাৰ হয় তাত আসলতে কেইটামান পোষ্ট খালি হৈছে প্ৰথমটো হৈছে টেলিকলাৰ কেৱল মাত্ৰ মহিলাসকলৰ বাবে যাৰ বাবে মিনিমাম 1 ইয়াৰ বা তাতকৈ বেছি যদি আপোনালোকৰ অভিজ্ঞতা আছে অটোমোবাইল ইণ্ডাষ্ট্ৰীত কাম কৰাৰ আৰু এই পোষ্টটোৰ বাবে আপোনালোকৰ মিনিমাম কোৱালিফিকেশ্যন হৈছে হায়াৰ সেকেন্ডাৰী পাছ সেকেন্ড পোষ্ট ওলাইছে সাৰ্ভিস এডভাইজাৰ পুৰুষসকলৰ বাবে যাৰ বাবে এবছৰৰ পৰা 2 বছৰ আপোনালোকৰ এক্সপেৰিয়েন্স থাকিব লাগিব অটোমোবাইল ডিলাৰশ্বিপ বা আদাৰ ইণ্ডাষ্ট্ৰীৰ হৈতে ইয়াৰ মিনিংটো এটো নহয় যে ফ্ৰেছাৰ সকলে এপ্লাই কৰিব নোৱাৰিব ফ্ৰেছাৰ সকলেও এটো পোষ্ট কিন্তু এপ্লাই কৰিব পাৰিব এই পোষ্টটোৰ বাবে আপোনালোকৰ কোৱালিফিকেশ্যন ITI মেকানিক্যাল বা ইলেক্ট্ৰিক্যাল হলে প্ৰিফাৰেন্স পাব লগতে কম্পিউটাৰ নলেজ মাষ্ট বি থাকিব লাগিব দেন তাৰ পিছৰটো পোষ্ট হৈছে ফ্লোৰ সুপাৰভাইজাৰ কেৱল মাত্ৰ পুৰুষসকলৰ বাবে মিনিমাম 2 ইয়াৰ বা তাতকৈ বেছি এক্সপেৰিয়েন্স যদি আছে অটোমোবাইল ইণ্ডাষ্ট্ৰীত প্ৰিফাৰেন্স পাব কোৱালিফিকেশ্যন হায়াৰ সেকেন্ডাৰী পাছ উইথ কম্পিউটাৰ নলেজ আমাৰ নেক্সট পোষ্ট ওলাইছে পাৰ্টস মেনেজাৰ কেৱল মাত্ৰ পুৰুষসকলৰ বাবে ইয়াতো মিনিমাম 2 বছৰ বা তাতকৈ বেছি এক্সপেৰিয়েন্স থাকিব লাগিব অটোমোবাইল ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত এই পোষ্টটোৰ বাবেও আপোনালোকৰ কোৱালিফিকেশ্যন হায়াৰ সেকেন্ডাৰী পাছ উইথ কম্পিউটাৰ নলেজ আমাৰ নেক্সট পোষ্ট একেটা ডিলাৰতে ওলাইছে কাস্টমাৰ ৰিলেশনশ্বিপ এক্সিকিউটিভৰ পোষ্ট তাৰ বাবে মিনিমাম 1 and above years experience automobile industry থাকিব লাগিব কোৱালিফিকেশ্যন মিনিমাম হায়াৰ সেকেন্ডাৰী পাছ এটা স্যালাৰিটো আপোনালোকৰ টোটালি এক্সপেৰিয়েন্স বেসড হ'ব ফ্ৰেছাৰছে হওক বা এক্সপেৰিয়েন্সে হওক সকলোৱে গুটেই কেটা পোষ্ট এপ্লাই কৰিব পাৰিব জব লোকেশনটো হৈছে গুৱাহাটী ইন্টাৰেষ্টেড ক্যান্ডিডেটে এটা ওয়াকিং ইন্টাৰভিউ আসলতে দিব লাগিব যদিহে এই পোষ্ট কেটা এপ্লাই কৰিম বুলি ভাবে তেন্তে নিজৰ বায়োডাটাখন পঠিয়াই দিব gm.saraighatra@gmail.com কিবা কোৱেৰিজ থাকিলে আপোনালোকে কন্টাক্ট কৰিব পাৰে 7086035993 বা 7086035991 বা 8257000692 এই নাম্বাৰটোত তেওঁলোকৰ সম্পূৰ্ণ এড্ৰেছটো হৈছে সৰাইঘাট ৰাইডাৰ্ছ NH 37 গৰলিয়া চৌকুচি সৰুহজাই গুৱাহাটী গতিকে দেৰি নকৰিব যিমান পাৰি সোনকালে এপ্লাই কৰি দিব আমাৰ নেক্সট পোষ্ট ওলাইছে কুচিনা এটা নিশ্চয় আপোনালোকে নাম শুনিছে কোম্পানী হয় য'ত আৰ্জেন্টলি ৰিকুৱাৰ্ড সেলছ এক্সিকিউটিভৰ পোষ্ট ওলাইছে বয়জ আৰু গাৰ্লছ সকলোৱে এপ্লাই কৰিব পাৰিব এট্ৰেক্টিভ স্যালাৰি পাব লগতে কমিশনো পাব PF বোনাছ ESI সকলো পাব এড্ৰেছটো হৈছে কুচিনা হোম মেকাৰ্ছ প্ৰাইভেট লিমিটেড গুৱাহাটী ৰেহাৰবাৰী এই পোষ্টটো অৰ্থাৎ সেলছ এক্সিকিউটিভৰ পোষ্টটো এপ্লাই কৰিবৰ বাবে কোনো ধৰণৰ এক্সপেৰিয়েন্স নালাগে জাস্ট আপোনালোকে কন্টাক্ট কৰি দিয়ক 7578999713 আৰু 7002686149 এই নাম্বাৰ কেটা আমাৰ নেক্সট পোষ্ট ওলাইছে ওয়ান্টেড DTP অপাৰেটৰ কেৱল মাত্ৰ যদি মহিলা হয় প্ৰিফাৰেন্স পাব লুকিং ফৰ এ স্কিল ডিটেইল ওৰিয়েন্টেড DTP অপাৰেটৰ উইথ এক্সপেৰিয়েন্স ইন ৰামধেনু আসামিজ ল্যাঙ্গুৱেজ প্ৰফিচিয়েন্সি আৰু হেয়া ওলাইছে ডক্টৰ RP শৰ্মা গুৱাহাটী কন্টাক্ট নাম্বাৰটো হৈছে এপ্লাই কৰিবলৈ 6001772317 আমাৰ নেক্সট পোষ্ট ওলাইছে নিড এন এক্সপেৰিয়েন্স এৰিয়া সেলছ মেনেজাৰ ফৰ এ ৰেপুটেড FMCG কোম্পানী আপোনালোকৰ CV খন পঠিয়াব পাৰিব 9706030263 বা hrchittchore@gmail.com হয় WhatsApp বা Gmail যিকোনো এটাত আপোনালোকে পঠিয়াব পাৰিব আমাৰ নেক্সট পোষ্ট ওলাইছে এ ফাষ্ট গ্ৰোইং ৰেপুটেড কোম্পানী হেভিং ইটস ৰিজনাল অফিচ at Guwahati invited candidates for the following position প্ৰথমটো হৈছে জুনিয়ৰ একাউন্টেন্ট কোৱালিফিকেশ্যন BCom হ'ব লাগিব এক্সপাৰ্ট ইন টেলি আৰু এক্সেল হ'ব লাগিব মিনিমাম 1 to 2 years এক্সপেৰিয়েন্স থাকিব লাগিব স্যালাৰি ইয়াত 12000 আপোনালোকে পাব
নেক্সট পোষ্ট হৈছে মাৰ্কেটিং এক্সিকিউটিভ কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী পাছ বা গ্ৰেজুৱেট হ'লেই হ'ল লগতে টু হুইলাৰ মাষ্ট বি থাকিব লাগিব এক্সপিৰিয়েঞ্চৰ যদি কথা কওঁ এবছৰৰ পৰা দুবছৰ আপোনালোকৰ মাৰ্কেটিং আৰু চেলছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব এইটো পোষ্টত চেলাৰী আপোনালোকৰ 15,000 দিয়া হ'ব নেক্সট পোষ্ট ওলাইছে চেলছ অফিচাৰ কোৱালিফিকেশ্যন গ্ৰেজুৱেট লগতে টু হুইলাৰ মাষ্ট বি থাকিব লাগিব এক্সপিৰিয়েঞ্চ 5 বছৰৰ পৰা 7 বছৰ বিচৰা হৈছে তাকো চেলছৰ ক্ষেত্ৰত এই পোষ্টত আপোনালোকৰ চেলাৰী 17,000 হ'ব যদিহে এই তিনিটা পোষ্টৰ যিকোনো এটা এপ্লাই কৰিম বুলি ভাবে তেন্তে নিজৰ সিভিখন মেইল কৰি দিব sunbird.projectindia@gmail.com আমাৰ নেক্সট পোষ্ট ওলাইছে এটা লিডিং কোম্পানী যি হস্পিটেলিটি সেক্টৰৰ সৈতে জড়িত স্পেশালি হোটেল আৰু ৰিজৰ্ট ইন আসামৰ সৈতে জড়িত অৰ্থাৎ অসমৰ বিভিন্ন হোটেল আৰু ৰিজৰ্টৰ সৈতে জড়িত প্ৰথমটো পোষ্ট ওলাইছে জেনেৰেল মেনেজাৰ তাৰ বাবে ব্যাচেলৰ ইন হোটেল মেনেজমেন্ট উইথ MBA এণ্ড হেভিং এটলিষ্ট 15 years এক্সপিৰিয়েঞ্চ ইন হোটেল মেনেজমেন্ট ফ্লুৱেন্সি ইন আসামিজ ইংলিছ এণ্ড হিন্দী স্পিকিং নেক্সট ওলাইছে HR মেনেজাৰ MBA with minimum 10 year experience in hotel industry should be compliant with IDS next post ওলাইছে senior accountant BCom হ'ব লাগিব minimum 15 years experience থাকিব লাগিব হোটেল ইন্ডাষ্ট্ৰি লগতে should be compliant with IDS হ'ব লাগিব then front office manager যাৰ বাবে person proficient with English, Hindi and other classical Indian language with minimum 10 years past experience in similar field and should be compliant with IDS may apply. Our next post ওলাইছে কেচিয়াৰৰ পোষ্ট তাৰ বাবে কমাৰ্চ ব্যাকগ্ৰাউণ্ডৰ হ'ব লাগিব আৰু মিনিমাম 7 years এক্সপিৰিয়েঞ্চ থাকিব লাগিব হ্যান্ডলিং কেছ ফ্লো অৰ্থাৎ কেছ হ্যান্ডলিং কৰাৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব যি পাৰ্সনৰ এই কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চ সমূহ আছে তেওঁলোকেহে পোষ্ট কেটা এপ্লাই কৰিব তাতকৈ কম এক্সপিৰিয়েঞ্চ বা কোৱালিফিকেশ্যন থকা ব্যক্তিসকলে কিন্তু পোষ্ট কেটা এপ্লাই নকৰিব আৰু এই পোষ্ট কেটা এপ্লাই কৰোতে আপোনালোকে পঠিয়াব লাগিব পাছপোৰ্ট সাইজ ফটোগ্ৰাফ বায়োডাটা আৰু জেৰক্স কপি সমূহ উইদিন 15 ডেজৰ ভিতৰত আমাৰ এই এডভাৰটাইজমেন্টটো প্ৰকাশ হোৱাৰ ভিতৰত অৰ্থাৎ আজি প্ৰকাশ হৈছে তাৰ 15 ডেজৰ ভিতৰত আপোনালোকে পঠিয়াব লাগিব আৰু তাৰ বাবে তেওঁলোকে এটা মেইল দিছে হেয়া হৈছে bkrecruitment@rediffmail.com এই মেইলটোত আপোনালোকে পঠিয়াব লাগিব আমাৰ নেক্সট পোষ্ট ওলাইছে applications with all testimonials are invited along with complete biodata and all supporting self-attested testimonial from SSLC onwards for the following post কেইটামান টিচাৰৰ পোষ্ট ওলাইছে যাৰ বাবে আপোনালোকে সেলফ এটেস্টেড কৰি আসলতে আপোনালোকৰ সাৰ্টিফিকেট সমূহ পঠিয়াব লাগিব ফ্ৰম মেট্ৰিক পাছৰ পৰা আৰু তলৰ প্ৰতিটো পোষ্ট ওলাইছে এটাকৈ প্ৰথমটো হৈছে PGT ইন ম্যাথমেটিক্স যাৰ বাবে BA লাগিব গ্ৰছ স্যালাৰি আপোনালোকৰ 18,640 হ'ব পাৰ মান্থত সেকেন্ডটো হৈছে TGT উইথ মন্টেছৰী ট্ৰেইন গ্ৰছ স্যালাৰি 18,640 পাৰ মান্থত হ'ব আৰু বয়সটো এজ পাৰ গভৰ্নমেন্ট নৰ্মছৰ মতে হ'ব আৰু আপোনালোকৰ এপ্লিকেশনখন উইদিন 4 আগষ্টৰ ভিতৰত কিন্তু পাবগৈ লাগিব আৰু তাৰ বাবে তেওঁলোকে এটা এড্ৰেছ দিছে হেয়া হৈছে প্ৰিন্সিপাল নিকলছ হায়াৰ সেকেন্ডাৰী স্কুল কেসি ৰোড সত্ৰিবাৰী গুৱাহাটী 781008 এইটো এড্ৰেছত আপোনালোকৰ সকলো ডকুমেন্টছ সেলফ এটেস্টেড কৰি কিন্তু পঠাব লাগিব কিবা যদি কোৱেৰিজ থাকে তেন্তে কন্টাক্ট কৰিব পাৰে 9401055935 এই নাম্বাৰটোত আমাৰ নেক্সট পোষ্ট ওলাইছে urgently required regional marketing manager for a multinational company job location to hoise Hyderabad aru Bangalore gorke advertisement tot ullekh kori disu je please verify the job before apply salary 40,000 to 50,000 per annum আপোনালোকে পাব লগতে TA দিও সম্পূৰ্ণভাৱে পাব এপ্লাই কৰিবৰ বাবে আপোনালোকে নিজৰ বায়োডাটাখন পঠিয়াব লাগিব fwcne@gmail.com আমাৰ নেক্সট পোষ্ট ওলাইছে ফৰ ইমিডিয়েট ৰিক্ৰুটমেন্ট প্ৰথমটো হৈছে PT টিচাৰ পেট সেকেন্ডটো হৈছে সাইকোলজিষ্ট এণ্ড ওয়েলনেস টিচাৰ য'ত আপোনালোকে হ্যান্ডসাম স্যালাৰি পাব ফুড আৰু একমোডেশন ইনক্লুড কৰা হ'ব লগতে বাকিবিলাক এলাউন্সেসও পাব জাস্ট আপোনালোকৰ সিভিখন পঠিয়াই দিব লাগে 7662872048 য'ত আপোনালোকক ইন্টাৰভিউ শিডিউলটো জনাই দিব আৰু আপোনালোকে ইন্টাৰভিউত এটেন্ড কৰিব লাগিব আমাৰ নেক্সট পোষ্ট ওলাইছে
বৰপুখুৰী বাকুপুখুৰী টি মেনুফেকচাৰিং ইউনিট নিড এন একাউণ্টেণ্ট অৰ্থাৎ বাকুপুখুৰী টি মেনুফেকচাৰিং ইউনিটত এজন একাউণ্টেণ্টৰ প্ৰয়োজন হৈছে কোৱালিফিকেশ্যন হৈছে বেচেলৰ ডিগ্ৰী উইথ টেলি নলেজ কম্পালচৰি লাগিবই লগতে নলেজ থাকিব লাগিব TDS GST ৰিটাৰ্ণ ফাইলিঙত যদি আছে তেন্তে প্ৰিফাৰেন্স পাব বয়সৰ সীমা 25 বছৰৰ পৰা 50 বছৰ 2 বছৰ মিনিমাম পোষ্ট এক্সপিৰিয়েন্স থাকিব লাগিব এনি CA ফাৰ্মত লোকেশ্যন হৈছে শিৱসাগৰ টাউন লাষ্ট ডেটটো হৈছে এপ্লাই কৰাৰ 15 আগষ্ট পে স্কেলটো 15,000 to 20,000 নেগোচিয়েবল আপোনালোকে পাব এপ্লিকেশ্যন ফিজ টোটেলি নীল আৰু আপোনালোকে এইকেটা সেক্টৰত কাম কৰিব লাগিব শিৱসাগৰ জুৰহাট ডিব্ৰুগড় এইকেটা সেক্টৰৰ আসলতে ক্যান্ডিডেট যদি হয় তেন্তে আপোনালোকে প্ৰিফাৰেন্স পাব শিৱসাগৰ টাউনতে আসলতে কামটো আছে candidate must send their application or CV along with qualification break up to the manager HR email bakuti14@gmail.com অৰ্থাৎ bakuti14@gmail.com ত আপোনালোকৰ বায়োডাটাখন ধুনিয়াকৈ পঠিয়াই দিলে হ'ব কিবা কোৱেৰিজ থাকিলে কন্টাক্ট কৰিব 8876230728 এই নাম্বাৰটো আমাৰ নেক্সট পোষ্ট ওলাইছে আৰ্জেন্টলি লুকিং ফৰ এ মাৰ্কেটিং এক্সিকিউটিভ উইথ ৰিলেভেন্ট এক্সপিৰিয়েন্স ফৰ এগ্ৰি প্ৰডাক্টছ মাৰ্কেটিং এক্সিকিউটিভৰ দৰকাৰ হৈছে যাৰ যদি এক্সপিৰিয়েন্স আছে এগ্ৰি প্ৰডাক্টসমূহৰ ক্ষেত্ৰত তেন্তে আপোনালোকে কাইন্ডলি কন্টাক্ট কৰিব বা নিজৰ সিভিখন পঠিয়াই দিব বা ভিজিটো কৰিব পাৰিব হেয়া হৈছে info@nativehimalayas.com এটো ৱেবছাইটত য'ত গৈ আপোনালোকে পোষ্টটো এপ্লাই কৰিব পাৰিব আমাৰ নেক্সট পোষ্ট ওলাইছে Urgent requirement of sales and marketing executive for Seeds of Innocence IVF Center in Guwahati. Qualification any graduate. Salary negotiable. Location hoise Guwahati, Dibrugarh, Borpeta aru Dimapur. Nijor CV khon hoy WhatsApp or joriote ba mail or joriote pothiabo paribo. WhatsApp number to hoise 8724847041 aru email to hoise asif.chaudhary@seedofinnocence.com গতিকে এটোটো আপোনালোকে পঠিয়াব পাৰিব আমাৰ নেক্সট পোষ্ট ওলাইছে ওয়ান্টেড এক্সপিৰিয়েন্স সেলস পারসন ফৰ এ ফাৰ্মাসী এট গুৱাহাটী 6 মাইল গুৱাহাটীৰ 6 মাইলত এখন ফাৰ্মাসীত সেলস পারসনৰ দৰকাৰ হৈছে তাকো এক্সপিৰিয়েন্স থকা লজিংটো টোটালি ফ্ৰী পাব অৰ্থাৎ টকাটো টোটালি ফ্ৰী পাব তাৰ বাবে অৰ্থাৎ এই পোষ্টটো এপ্লাই কৰিবৰ বাবে আপোনালোকে কন্টাক্ট কৰক 7002201189 আমাৰ নেক্সট পোষ্ট ওলাইছে গেপস গুৱাহাটী ৰিকুৱায়াৰ্স কম্পিউটাৰ ফেকাল্টি যাৰ বাবে আপোনালোকৰ নলেজ থাকিব লাগিব MS অফিস DTP টেলি আৰু লগতে এডিকুৱেট IT নলেজ অফ টিচিং থাকিব লাগিব অৰ্থাৎ IT নলেজটো থাকিব লাগিব টিচিং কৰাৰ প্ৰিফাৰেন্স পোৱা যাব যিসকল ক্যান্ডিডেটৰ মিনিমাম 2 ইয়াৰ এক্সপিৰিয়েন্স আছে আৰু আপোনালোক গ্ৰেজুৱেট হ'ব লাগিব হোৱাটছআপৰ জৰিয়তে নিজৰ সিভিখন বা ৰিজিউমখন পঠিয়াই দিব 9864026510 এই নাম্বাৰটো আমাৰ নেক্সট পোষ্ট ওলাইছে ফৰ একাউন্টেন্ট ভ্যাকেন্সি আছে এটা লোকেশন হৈছে বৰাগাঁও গুৱাহাটী এক্সপিৰিয়েন্স কোনো ধৰণৰ এক্সপিৰিয়েন্স নো মিনিমাম এক্সপিৰিয়েন্স ৰিকোয়াৰ্ড বুলি কৈছে অৰ্থাৎ এক্সপিৰিয়েন্স নহলেও এপ্লাই কৰিব পাৰিব স্যালাৰি 25,000 পাৰ মান্থত পাব ইনক্লুডিং PF ESIC কভাৰ হ'ব যদি আপোনালোক ইন্টাৰেস্টেড হয় তেন্তে আমাৰ স্ক্ৰিনত দেখা দিয়া যেটো লিংক আছে সেই লিংকটোত গৈ আপোনালোকে ফৰ্মখন সাবমিট কৰিব পাৰিব বা নিজৰ আপডেটেড ৰিজিউমখন ডাইৰেক্ট পঠিয়াব পাৰিব hrd@coreindia.co.in আৰু এই পোষ্টটোৰ এপ্লাই কৰাৰ লাষ্ট ডেটটো হৈছে 31 জুলাই আমাৰ নেক্সট পোষ্ট ওলাইছে ওয়ান্টেড এক্সপিৰিয়েন্স সেলস পারসন ফৰ LPG মাৰ্কেটিং reputed LPG company 6 dynamic and experienced salesperson for marketing of LPG cylinders and related products তাৰ বাবে আপোনালোকৰ মিনিমাম 2 বছৰৰ পৰা 3 বছৰ এক্সপিৰিয়েন্স থাকিব লাগিব LPG সেলস আৰু মাৰ্কেটিংত কমিউনিকেশন আৰু নেগোচিয়েশন স্কিল ভাল হ'ব লাগিব এবিলিটি টু এচিভ সেলস টাৰ্গেট আৰু ডেভেলপ ডিলাৰ এণ্ড ডিস্ট্ৰিবিউটৰ নেটৱৰ্ক এট্ৰেক্টিভ স্যালাৰি প্লাস ইনসেন্টিভস পাব ইন্টাৰেস্টেড ক্যান্ডিডেটে নিজৰ ৰিজিউমখন পঠিয়াই দিব commercial2012bharatgas@gmail.com বা আপোনালোকে কন্টাক্ট কৰিব পাৰিব 9707340106 বা 9957909377 এই নাম্বাৰ কেটাত কন্টাক্ট কৰিও এপ্লাই কৰিব পাৰিব আমাৰ নেক্সট পোষ্ট ওলাইছে ভ্যাকেন্সি ফৰ সেলস ৰিপ্ৰেজেন্টেটিভ
এই পোষ্টটো এপ্লাই কৰিবৰ বাবে কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ নালাগে জাষ্ট আপোনালোকে কণ্টেক্ট কৰক 9864108929 বা 9401296020 এই নাম্বাৰটো আমাৰ নেক্সটটো পোষ্ট ওলাইছে CA ফাৰ্ম ইন গুৱাহাটী requires audit assistant with minimum 3 years experience of working in CA firm আৰু লগতে এটা পোষ্ট ওলাইছে ৰিসেপশনিষ্টৰ পোষ্ট যাৰ বাবে গুড কমিউনিকেশ্যন স্কিল আৰু ডকুমেন্টেশন কেপেবিলিটিজ থাকিব লাগিব মিনিমাম কোৱালিফিকেশ্যন BCom আপোনালোকে নিজৰ CV খন পঠিয়াই দিয়ক vacancy.guwahati.ca@gmail.com আমাৰ নেক্সটটো পোষ্ট ওলাইছে দা ৰেটিনা চেণ্টাৰ যিখন NABH এক্ৰিডেট আই হস্পিটেল হয় গুৱাহাটীত আছে প্ৰথমটো পোষ্ট ওলাইছে OT নাৰ্ছ দুটা পোষ্টৰ ভেকেন্সি আছে মিনিমাম কোৱালিফিকেশ্যনৰ যদি কথা কওঁ GNM উইথ আসাম নাৰ্ছিং কাউন্সিল ৰেজিষ্ট্ৰেশ্যন হ'ব লাগিব সেকেন্ডটো হৈছে ফ্ৰণ্ট ডেস্ক এক্সিকিউটিভ দুটা পোষ্ট গ্ৰেজুৱেট হ'ব লাগিব লগতে বেসিক কম্পিউটাৰ নলেজ থাকিব লাগিব ফ্লুৱেন্সি থাকিব লাগিব ইংলিছ হিন্দী আৰু আসামিজ স্যালাৰিটো টোটালি নেগোচিয়েবল ফ্ৰেছাৰ সকলো এপ্লাই কৰিব পাৰিব জাষ্ট আপোনালোকে 29 জুলাইৰ ভিতৰত hr@confettiholdings.com ত নিজৰ CV খন সোনকালে পঠিয়াই দিয়ক এতিয়া আহিছো আজি আমাৰ ভিডিওটোৰ একেবাৰে হেখৰটো পোষ্ট হেয়া হৈছে DTP এণ্ড টাইপিং এক্সপাৰ্টৰ জব যি ওলাইছে 6 মাইল VIP গুৱাহাটী ৰোডত ফৰ এ ল চেম্বাৰ অৰ্থাৎ ল চেম্বাৰ এটাত আসলতে DTP আৰু টাইপিং এক্সপাৰ্টৰ দৰকাৰ হৈছে যদিহে আপোনালোকে এপ্লাই কৰিম বুলি ভাবে তেন্তে নিজৰ CV খন পঠিয়াই দিব nznz2sale@gmail.com যিমান পাৰি সোনকালে কিন্তু পঠিয়াবলৈ চেষ্টা কৰিব ভিডিওটো হেকত পুনৰ আপোনালোকৰ অনুৰোধ আমাৰ চেনেলটো আপোনালোকে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বন্ধুৰ বৰ্গৰ সৈতে শেয়াৰ কৰিবলৈ কিন্তু নাপাহৰিব এনেকুৱা ধৰণৰ গভৰ্ণমেণ্ট তথা প্ৰাইভেট সেক্টৰৰ জব আমি সদায় আপোনালোকৰ বাবে সময়মতে লৈ আনিম গতিকে আমাৰ চেনেলটো সাপোৰ্ট কৰিব ইয়াকে কৈ আজি আমাৰ ভিডিওটোৰ পৰা সামৰণি মাৰিছো ধন্যবাদ জয় আই অসম